সহস্রাধিক ভক্তৰ উপস্থিতিত পাথাৰকান্দিৰ মুণ্ডমালাত এইবাৰো পৰম্পৰাগত নৱৰথযাত্ৰা উৎসৱ অত্যন্ত জাকজমকপূৰ্ণভাৱে অনুষ্ঠিত হ'ল। শতাধিক বছৰৰ ঐতিহ্যৰে সমৃদ্ধ এই ৰথযাত্ৰা উপভোগ কৰিবলৈ দূৰ দূৰান্তৰ পৰা ভক্তসকল মুণ্ডমালা খেলপথাৰত সমবেত হয়। নৱৰথযাত্ৰাৰ শতবৰ্ষ উদযাপনক অধিক গৌৰৱময় কৰি তোলাৰ বাবে এইবাৰ ৰাজকীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। মুঠ 11টা ৰথ খেলপথাৰলৈ টানি অনা হয়। শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰ আশ্ৰম আৰু ONGC ৰোডৰ আশ্ৰমৰ পৰা এটাকৈ ৰথ অনা হয়। ইয়াৰ উপৰিও ৰাজবাৰী অঞ্চলৰ বিভিন্ন আশ্ৰমৰ পৰা 7টা ৰথ আৰু ভাগাটহৰ গাঁৱৰ আশ্ৰমৰ পৰা 2টা ৰথ ভক্তসকলে আনুষ্ঠানিক শোভাযাত্ৰাৰ সৈতে খেলপথাৰলৈ লৈ আহে। जय श्री जगन्नाथ महाप्रभु की जय श्री जगन्नाथ महाप्रभु की जय श्री সভাৰ অন্তত এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, য'ত স্থানীয় মহিলা নৃত্যশিল্পীসকলে মনোমোহক নৃত্য অনুষ্ঠানৰ জৰিয়তে 10টা অৱতাৰৰ প্ৰতিটো ৰূপ সুন্দৰভাৱে উপস্থাপন কৰে। শতবর্ষীয় 100তম ঐতিহাসিক নবরথ যাত্রা সমারোহের যে ভক্ত সমাজ আমরা এখানে দেখতে পেয়েছি সেই জন্য আমরা খুবই আনন্দিত। সবার সাহায্য সহযোগিতা এবং শান্তির সহিত আমরা এই প্রোগ্রামের সমাপন আমরা করতে পেরেছি, সেই জন্য আপনাদের সবাইকে ধন্যবাদ জানাই। আমাদের রাজারগাঁওয়ের 8টি রথ, অর্থাৎ আমাদের শিল ভুবনেশ্বর সাধু ঠাকুরের একটি আশ্রম আছে, সেটিও রাজারগাঁওয়ের পাশে বলে সেটা রাজারগাঁও হিসেবে আমরা মনে করি। তাই রাজারগাঁওয়ের 7টি মন্দির এবং সাধু ঠাকুরের সহিত 8টি মন্দির, তৎসঙ্গে বাগাডোরের একটি রথযাত্রা এবং মুন্ডমালার একটি রথ, সবাই মিলে 10টি এখানে সমাগম হয়েছে।